হেঁচা ঠেলাত মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়ালক 25 লাখ টকা আল্লু অৰ্জুনৰ। শেহতীয়াকৈ মুক্তি লাভ কৰা পুষ্পা 2-এ সমগ্ৰ বিশ্বত খলকনিৰ সৃষ্টি কৰিছে। মুক্তিৰ প্ৰথম দিনটোতে প্ৰায় 294 কোটি টকা উপাৰ্জন কৰি অন্য এক অভিলেখ সৃষ্টি কৰিছিল আল্লু অৰ্জুন অভিনীত ছবিখনে। দুটা দিনত ছবিখনৰ সমগ্ৰ বিশ্বৰ বক্স অফিচ কালেকশ্যনে পাৰ কৰিছে 400 কোটিৰ দেউনা। ছবিখনে দ্বিতীয় দিনটোত কেৱল ভাৰতত উপাৰ্জন কৰিছে 90.1 কোটি টকা। ছবিখনে এতিয়ালৈকে ঘৰুৱা বজাৰৰ পৰা আহৰণ কৰিছে 265 কোটি টকা। 390 কোটি টকা উপাৰ্জন কৰা ভুল ভুলেয়া 3, 372 কোটি টকা উপাৰ্জন কৰা সিংঘম এগেইন আৰু 390 কোটি টকা উপাৰ্জন কৰা সিম্বা আৰু 377 কোটি টকা উপাৰ্জন কৰা কবিৰ সিঙক মাত্ৰ দুটা দিনৰ উপাৰ্জনেৰেই চেৰ পেলাইছে পুষ্পাই। ইফালে পুষ্পা 2ৰ প্ৰিমিয়াৰ শ্ব'ত সংঘটিত হোৱা ভয়ংকৰ হেঁচা ঠেলাত মৃত্যু হোৱা মহিলাগৰাকীক লৈ শেহতীয়াকৈ দুখ প্ৰকাশ কৰিছে অভিনেতা আল্লু অৰ্জুনে। অভিনেতাগৰাকীয়ে মহিলাগৰাকীৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে 25 লাখ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰে। চিকিৎসাধীন হৈ থকা দুয়োগৰাকীকে চিকিৎসাৰ ব্যয় বহন কৰিব বুলি ঘোষণা কৰে আল্লু অৰ্জুনে। সেইবাবে আল্লু অৰ্জুন সকলোৰে বাবে প্ৰিয়। এণ্টাৰটেইনমেণ্ট ডেস্ক, কৰ্ণাটকা লাইভ।